নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, ইউডাইচ প্লাছত ড্ৰপবক্সত থকা ষ্টুডেণ্টৰ ষ্টেটাছ আপডেট কৰাৰ কাৰণে এটা নতুন অপশ্যন ইউডাইচ প্লাছত এড কৰা হৈছে, য'ত আমাৰ ষ্টুডেণ্ট ষ্টেটাছত সিলেক্ট কৰাৰ পিছত আৰু 5টা নতুন অপশ্যন আহে। যেনেকে ফাৰ্ষ্ট অপশ্যনত আহে মাৰ্ক ইনএক্টিভ, সেকেন্ড অপশ্যনত আহে লেফট স্কুল উইদাউট টিসি কারেন্টলি মার্ক ড্রপ আউট, থার্ড অপশ্যনত আহে লেফট স্কুল উইথ টিসি নন ড্রপ আউট, ফোর্থ অপশ্যনত আহে লেফট স্কুল উইদাউট টিসি নন ড্রপ আউট আৰু ফিফথ অপশ্যনত আহে লেফট স্কুল উইথ টিসি কারেন্টলি মার্ক ড্রপ আউট। অর্থাৎ আমার যে স্কুলের স্টুডেন্ট ড্রপবক্সত আছে কি কারণে আছে তার বাবে আমার 5টা অপশন থাকে। এই অপশন বিলাক সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পিছত ৰিমাৰ্কছত আৰু বহুত কেইটা অপশন থাকে। তা প্ৰতিটো অপশনৰ লগতে 4-5টা কৈ আমাৰ ৰিমাৰ্কস আছে। আপোনালোক কোনটো ৰিমাৰ্ক সিলেক্ট কৰিব বা কোন অপশনটো সিলেক্ট কৰিব মই আপোনালোকক এই ভিডিঅ'ত স্টেপ বাই স্টেপ দেখাই দিম। হে আপোনালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু শিক্ষাগুৰুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্রাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্রাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, ইউডাইচ প্লাছত ষ্টুডেন্ট ষ্টেটাছ ড্ৰপবক্সত আপডেট কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব? ফাৰ্ষ্ট গুগল ক্ৰম ওপেন কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে টাইপ কৰিব udaichplus.gov.in টাইপ কৰি আপোনালোকে সাৰ্চ কৰিব। সার্চ কৰাৰ পিছত ইয়াতে বহুত কেইটা অপশ্যন আহিব, আপোনালোকে দেখা পাই আছে। আমাৰ যিখন ফাৰ্ষ্ট অপশ্যন আছে ইউডাইচ প্লাছ, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এখন ওপেন হ'ব আৰু ইয়াতে আপোনালোকে দেখা পাই আছে এটা বক্স আৰু 3টা লাইন আছে, তাতে আপোনালোকে ক্লিক কৰিব। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে লগ ইন ফৰ অল মডিউলছ, তাতে আপোনালোকে আকৌ ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে 4 নম্বৰত আছে ষ্টুডেন্টস মডিউল, তাতে আপোনালোকে সিলেক্ট স্টেট বুলি আছে। ফাৰ্ষ্ট স্টেটটো সিলেক্ট কৰিব। স্টেট সিলেক্ট কৰাৰ পিছত ইয়াতে গো আছে, গোত ক্লিক কৰিব। ক্লিক কৰিলোঁ। ইয়াৰ পিছত আমাৰ ইয়াতে দেখা পাই আছে আপোনালোকে লগইনৰ অপশ্যন আহিব। তা আপোনালোকৰ যদি ডাইৰেক্ট স্কুল লগইনৰ আইডি পাছৱৰ্ড আছে আপোনালোকে ডাইৰেক্ট স্কুল লগইন কৰি ল'ব। আৰু যদি আপোনালোকৰ ব্লক লগইন আইডি আছে তেনেহ'লে আপোনালোকে ইয়াতে আকৌ লগইন কৰিব এই ব্লক আইডি দি। লগইন কৰাৰ পিছত এনেকুৱা অপশ্যন আহিব একাডেমিক ইয়াৰ আহিব। তা আপোনালোকে 2023-24ত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ স্কুলৰ নাম সাৰ্চ কৰি ল'ব। তো মই ইয়াতে সাৰ্চ কৰি আছোঁ। সাৰ্চ কৰাৰ পিছত এনেকুৱা আপোনালোকৰ স্কুলটো আহি যাব। ইয়াত আপোনালোকে একশ্যনত গো বুলি লিখা দেখা পাই আছে, তো গোত ক্লিক কৰিব। তো মই গোত ক্লিক কৰি আছোঁ। গোত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব, আপোনালোকে দেখা পাই আছে। ইয়াতে বহুত কেইটা অপশ্যন আছে, যেনেকৈ স্কুল ডাছবৰ্ড, স্কুল প্ৰফাইল, লিষ্ট অফ অল ষ্টুডেণ্টছ। তা আমাৰ ষ্টুডেণ্ট ষ্টেটাছ ড্ৰপবক্সত আপডেট কৰিব লাগিব। তাৰ বাবে আমাৰ কি কৰিব লাগিব? 3 নম্বৰ অপশ্যন যিখন আছে লিষ্ট অফ অল ষ্টুডেণ্টছ, তাতে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। তো তাতে ক্লিক কৰাৰ পিছত 3টা আৰু নতুন অপশ্যন আহিব, এক্টিভ ষ্টুডেণ্টছ, ড্ৰপবক্স ষ্টুডেণ্টছ আৰু ইনএক্টিভ ষ্টুডেণ্টছ। তো আমাৰ কি কৰিব লাগিব? ড্ৰপবক্সত থকা ষ্টুডেণ্টছৰ ষ্টেটাছ আপডেট কৰিব লাগিব। তাৰ বাবে ড্ৰপবক্স ষ্টুডেণ্টত ক্লিক কৰিব লাগিব, মানে এই অপশ্যনত আমাৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। তো ক্লিক কৰাৰ পিছত এনেকুৱা ড্ৰপবক্সৰ লিষ্ট আহি যাব, আপোনালোকে দেখা পাই আছে। তো ইয়াৰ আগত মই আপোনালোকক দেখাই দি আছোঁ। ইয়াতে আপোনালোকে এটা ক্ৰছ চিম্বল দেখা পাই আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনটো অলপ ডাঙৰ হৈ যাব। তো মই ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে স্ক্ৰীনটো অলপ ডাঙৰ হৈ গ'ল। এতিয়া মই এইখন ষ্টুডেণ্টৰ ষ্টেটাছটো আপডেট কৰিম ধৰক। তো মই কি কৰিম? ইয়াতে ফাৰ্ষ্ট আপোনালোকে দেখা পাই আছে আপডেট ড্ৰপবক্স ষ্টেটাছ বুলি লিখা আছে, মানে আমাৰ ইয়াতে আপডেট কৰিব লাগিব।
তাৰ বাবে আমাৰ কি কৰিব লাগিব ইয়াতে এখন নোট দিয়া আছে আপোনালোকে দেখা পাই আছে ডু ইউ ওয়ান্ট টু চেঞ্জ দ্য ড্ৰপবক্স ষ্টেটাছ মানে আপুনি কি ড্ৰপবক্সত থকা ষ্টুডেণ্টৰ ষ্টেটাছটো চেক কৰিব বিচাৰে নেকি যেনেকৈ ইয়াতে লিখা আছে মাৰ্ক লেফ্ট স্কুল ইন প্ৰগ্ৰেছন ৰিমাৰ্কছত আছে এক্টিভ ফৰ ইম্পৰ্ট ষ্টেটাছ নট নোন ইয়াতে আছে তা মই কি কৰিম এই ষ্টেটাছটো চেঞ্জ কৰিব বিচাৰো নেকি যদি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে মই কি কৰিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব এটা সৰু বক্স দেখা পাই আছে আপোনালোকে য'ত মই সাৰ্কেল মাৰ্ক কৰিছো তাতে আপোনালোকৰ ক্লিক কৰিব লাগিব তাতে ক্লিক কৰাৰ লগে লগে আমাৰ কি হ'ব ইয়াতে ষ্টুডেণ্ট ষ্টেটাছ আৰু ৰিমাৰ্কছ আমাৰ কি হ'ব এক্টিভ হৈ যাব মানে আমি সিলেক্ট কৰিব পাৰিম এইকাৰণে আমি কি কৰিম ফাৰ্ষ্ট এই বক্সত ক্লিক কৰিম ক্লিক কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ষ্টুডেণ্ট ষ্টেটাছ সিলেক্ট কৰা অপচন এক্টিভ হৈ গ'ল আৰু ৰিমাৰ্কছ মানে সিলেক্ট কৰাৰ অপচনটো এক্টিভ হৈ গ'ল তা আমি কি কৰিম ষ্টুডেণ্ট ষ্টেটাছত ক্লিক কৰিম য'ত সিলেক্ট লিখা আছে তাতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে পাঁচটা অপচন আহিছে যেনেকৈ মাৰ্ক ইন এক্টিভ লেফ্ট স্কুল উইদাউট টিচি কাৰেণ্টলি মাৰ্ক ড্ৰপ আউট লেফ্ট স্কুল উইথ টিচি নন ড্ৰপ আউট লেফ্ট স্কুল উইদাউট টিচি নন ড্ৰপ আউট লেফ্ট স্কুল উইথ টিচি কাৰেণ্টলি মাৰ্ক ড্ৰপ আউট প্ৰতিটো অপচনৰ সিলেক্ট কৰাৰ পিছত আমি কি পাম ৰিমাৰ্কছত কিছুমান নতুন আৰু অপচন পাম তো এইখন মই দেখাই দিম এটা এটা কৰি ফাৰ্ষ্ট যদি আমি মাৰ্ক ইনএক্টিভত ক্লিক কৰোঁ ইয়াতে ৰিমাৰ্কছত আকৌ আমি সিলেক্টত ক্লিক কৰিম মাৰ্ক ইনএক্টিভ ক্লিক কৰাৰ কাৰণে আমাৰ কি আহিছে তিনিটা অপচন আহিছে যেনেকৈ ডুপ্লিকেট এণ্ট্ৰি যদি আপুনি ডুপ্লিকেট এণ্ট্ৰি কৰিছে তেনেহ'লে আপুনি এইখন সিলেক্ট কৰিব যদি ৰং এণ্ট্ৰি হৈছে তেনেহ'লে সিলেক্ট কৰিব আৰু যদি সেই ষ্টুডেণ্টৰ ডেথ হৈছে তেনেহ'লে আপোনালোকে এই অপচনটো আপোনালোকে সিলেক্ট কৰিব এতিয়া মই সেকেন্ড অপচনটো সিলেক্ট কৰি কি কি ৰিমাৰ্কছত আহে এইখন দেখাই দি আছো আপোনালোকক তো সেকেন্ড অপচনত আছে লেফ্ট স্কুল উইদাউট টিচি কাৰেণ্টলি মাৰ্ক ড্ৰপ আউট এনেকৈ আছে তো মই সিলেক্ট কৰিলোঁ সিলেক্ট কৰাৰ পিছত ৰিমাৰ্কছ আকৌ সিলেক্ট কৰিম সিলেক্ট কৰিলোঁ এই সেকেন্ড নম্বৰ অপচনটো সিলেক্ট কৰাৰ পিছত আমাৰ ৰিমাৰ্কছত কি আহিছে ইকনমিক ৰিজন এমপ্লয়মেণ্ট ৰিজন ষ্টুডেণ্ট এবসেণ্ট সিন্স মেনি ডেজ অৰপেন ট্ৰান্সপৰ্টেশ্যন ডিফিকাল্টিজ আদাৰ ৰিজন এইকেইটা ৰিজন আমি সিলেক্ট কৰিব পাৰোঁ থাৰ্ড যিখন অপচন আছে এইখন মই আকৌ সিলেক্ট কৰিম ইয়াতে ষ্টুডেণ্ট ষ্টেটাছত গৈ যেনেকৈ লেফ্ট স্কুল উইথ টিচি নন ড্ৰপ আউট তো মই এইখন অপচন সিলেক্ট কৰি আছোঁ অৰ্থাৎ আমাৰ স্কুল টিচি লৈ এৰিছে কিন্তু সেই ল'ৰা বা ছোৱালী বেলেগ স্কুলত পঢ়ি আছে সেইকাৰণে ড্ৰপ আউট নহয় আমাৰ ৰিমাৰ্কছত আকৌ সিলেক্টত ক্লিক কৰিম ইয়াতে কৰাৰ পিছত ইয়াতে বহুত কেইটা অপচন আহিছে আপোনালোকে দেখা পাই আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট আপোনালোকে দেখা পাই আছে এক্টিভ ফৰ ইম্পৰ্ট ষ্টেটাছ নট নোন বুলি লিখা আছে সেকেন্ড আছে ষ্টাডিং ইন আদাৰ স্কুল ইন সেম ব্লক তো মেক্সিমাম ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো হয় যে আমাৰ স্কুলৰ পৰা টিচি লৈ গৈছে বেলেগ স্কুলত কিন্তু বেলেগ স্কুলে কি কৰিছে নতুন কৰি এন্ট্ৰি কৰি লৈছে এইকাৰণে আমাৰ স্কুলত ড্ৰপ বক্সৰ পৰা ইম্পৰ্ট কৰা নাই এইকাৰণে আমাৰ ড্ৰপ বক্সৰ ষ্টুডেণ্ট আছে তাৰ কাৰণে আমি কি কৰিম এই সেকেন্ড অপচনটো সিলেক্ট কৰিম ষ্টাডিং ইন আদাৰ স্কুল ইন সেম ব্লক অৰ্থাৎ বেলেগ স্কুলত পঢ়ি আছে সেইটো ব্লকৰ আণ্ডাৰত বা আমি এই অপচনটো সিলেক্ট কৰিব পাৰোঁ মাইগ্ৰেটেড টু আদাৰ ব্লক বা ডিষ্ট্ৰিক্ট যদি বেলেগ ব্লকত গৈ এডমিশ্যন লৈছে বা বেলেগ ডিষ্ট্ৰিক্টত এইখন আমি সিলেক্ট কৰিব পাৰিম কিন্তু মেক্সিমাম স্কুলৰ ক্ষেত্ৰত এইখনেই হ'ব ষ্টাডিং ইন আদাৰ স্কুল ইন সেম ব্লক যদি বেলেগ স্কুলত এডমিশ্যন লৈছে তেনেহ'লে এইটোৱেই হ'ব ইয়াৰ পিছত আছে মাইগ্ৰেটেড টু আদাৰ ষ্টেট বেলেগ ষ্টেটত গুচি গ'লে এইখন হ'ব মাইগ্ৰেটেড টু আদাৰ কাণ্ট্ৰি যদি বেলেগ কাণ্ট্ৰিত গুচি যায় তেনেহ'লে এইটো হ'ব ইয়াৰ পিছত আছে গন ফৰ ষ্টাডি ইন অপেন স্কুলিং বা আনৰিকগনাইজ স্কুল এই ধৰণৰ অপচন আপোনালোকে সিলেক্ট কৰিব পাৰিব ইয়াৰ পিছত মই আকৌ ইয়াতে আকৌ সিলেক্টত ক্লিক কৰিম কৰি 4 নম্বৰ অপচনটো ক্লিক কৰিম এনেকৈ ইয়াতে আছে লেফ্ট স্কুল উইদাউট টিচি নন ড্ৰপ আউট অৰ্থাৎ আমাৰ স্কুলৰ পৰা টিচি লোৱা নাই কিন্তু নন ড্ৰপ আউট এইখন অপচন মই সিলেক্ট কৰি দেখাই দি আছোঁ তো মই সিলেক্ট কৰি আছোঁ সিলেক্ট কৰাৰ পিছত ৰিমাৰ্কছত ক্লিক কৰিম এতিয়া আপোনালোকে দেখা পাই আছে আগৰ নিচিনা সেম অপচনবিলাক আহিছে ফাৰ্ষ্ট
active for import status not known. Second আহিছে studying in other school in same block. যদি ধৰক আপোনাৰ স্কুলৰ পৰা টিসি লোৱা নাই কিন্তু আপুনি যে গম পায় যে সেই লৰা বা ছোৱালীটো সেইটো স্কুলত পঢ়ি আছে তেনেহলে আপুনি এই সেকেন্ড অপশনটো সিলেক্ট কৰিব পাৰে বা আদাৰ ব্লকত বা ডিস্ট্ৰিক্টত গৈছে আপুনি এইটো সিলেক্ট কৰিব পাৰে এই দৰে আদাৰ ষ্টেটত গলে আপুনি এইটো সিলেক্ট কৰিব পাৰিব আদাৰ কান্ট্ৰিত গলে এইটো সিলেক্ট কৰিব পাৰিব আৰু যদি ওপেন স্কুলত পঢ়ি আছে তেনেহলে আপোনালোকে এইখন সিলেক্ট কৰিব পাৰিব ইয়াৰ পিছত লাষ্ট অপশনটো মই ষ্টুডেন্ট ষ্টেটাসত সিলেক্ট কৰিম তেনেকৈ আছে লেফট স্কুল উইথ টিসি কারেন্টলি মার্ক ড্রপ আউট এখন সিলেক্ট কৰি আছো সিলেক্ট কৰাৰ পিছত ৰিমাৰ্কস আকৌ সিলেক্ট কৰিম ইয়াতে এতিয়া চাক কি আছে ইকোনমিক ৰিজন এমপ্লয়মেন্ট ৰিজন যেনেকৈ ধৰক আৰ্থিক কাৰণে এই লৰা বা ছোৱালীটো স্কুলত এডমিশন লোৱা নাই বা কামৰ কাৰণে বেলেগ ষ্টেটত গুচি গৈছে বা কামৰ কাৰণে এডমিশন লব পৰা নাই ইয়াৰ পিছত ষ্টুডেন্ট এবসেন্ট সিন্স মেনি ডেজ বহুত দিন ধৰি এই ষ্টুডেন্টটো এবসেন্ট আছে তাৰ বাবে আমি কি কৰিম এইখন সিলেক্ট কৰিব পাৰিম বা এইখন সিলেক্ট কৰিব পাৰিম যেটো আমাৰ মানে কারেন্ট ৰিজন হয় সেইটো আমি সিলেক্ট কৰি ইয়াতে ষ্টেটাসটো আপডেট কৰিব পাৰিম তাই ইয়াতে মই এই ষ্টুডেন্ট কি কৰিছে বেলেগ স্কুলত এডমিশন লৈছে এই স্কুলৰ পৰা ইম্পৰ্ট কৰা নাই সেই কাৰণে মই কি কৰিম লেফট স্কুল উইথ টিসি নন ড্ৰপ আউটত ক্লিক কৰিম 3 নম্বৰ অপশনত ক্লিক কৰাৰ পিছত ৰিমাৰ্কসত সিলেক্ট কৰিম আকৌ ইয়াতে সিলেক্ট কৰিলো এতিয়া আমি কি দিম এনেকৈ ষ্টাডিং ইন আদাৰ স্কুল ইন সেম ব্লক সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আপডেট বুলি লিখা আছে তা আপডেট কৰাৰ আগতে মই এটা বস্তু আপোনালোকক দেখাই দিম ইয়াতে চাক কারেন্ট ড্ৰপ বক্স ষ্টেটাস আছে আৰু ইয়াতে আছে কি মার্ক লেফট স্কুল ইন প্রগ্রেশন एक्टिव फॉर इम्पोर्ट स्टेटास नट नोन এইটো আছে তা আমি আপডেট কৰাৰ লগে লগে এই স্টেটাসটো কি হ'ব চেঞ্জ হৈ যাব তা মই আপডেটত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এনেকৈ এখন মেসেজ আহিব কনফার্মেশন মেসেজ যে স্টুডেন্ট ড্ৰপবক্স স্টেটাস হ্যাজ বিন আপডেটেড সাকসেসফুলি আমি কি কৰিম ওকে কৰিম ইয়াতে চাক আপোনালোকে এইটো যেটো অপশন মই সিলেক্ট কৰিলো স্টুডেন্ট স্টেটাসত লেফট স্কুল উইথ টিসি নন ড্রপ আউট আৰু ৰিমাৰ্কস স্টাডিং ইন আদাৰ স্কুল ইন সেম ব্লক এইটো আমাৰ আপডেট হৈ গল যদি আপোনালোকে ধৰক ইয়াতে ভুল সিলেক্ট কৰিছে আকৌ আপডেট কৰিব বিচাৰে আপোনালোকে ইয়াতে আকৌ সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰি আকৌ আপডেট কৰিব পাৰিব তে এই দৰে আপোনালোকে ষ্টুডেন্টৰ ড্ৰপবক্স স্টেটাস আপডেট কৰিব পাৰিব ধন্যবাদ শিক্ষাগুৰুসকল আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ।